বাতিল কৰক অত্যাধিক টোল কৰ বৃদ্ধি বাতিল কৰক অত্যাধিক টোল কৰ বৃদ্ধি বাতিল কৰক ঔষধৰ মূল্য হ্ৰাস কৰক ঔষধৰ মূল্য হ্ৰাস কৰক ঔষধৰ মূল্য হ্ৰাস কৰক বিদ্যুৎ মাচুল বৰ্ধিত বিদ্যুৎ মাচুল বাতিল কৰক বৰ্ধিত বিদ্যুৎ মাচুল বাতিল কৰক বৰ্ধিত ঘটি আছেই জিএছটি বৃদ্ধি হৈ আছেই কৰ বৃদ্ধি হৈ আছেই তাৰ লগতে গেলাতে টেঙা দিলে টোল টেক্স অত্যাধিকভাৱে বৃদ্ধি কৰিছে ঔষধৰ দাম 12% বৃদ্ধি কৰিছে পৌৰ কৰ 1 পৰা 25%লৈকে বৃদ্ধি কৰিছে পৌৰ কৰ আৰু বিদ্যুৎ মাচুল পৌৰ কৰ বৃদ্ধি কৰিছে বিদ্যুৎ মাচুল বৃদ্ধি কৰিছে গতিকে এই বিদ্যুৎ মাচুল বৃদ্ধি পৌৰ কৰ বৃদ্ধি টোল টেক্স বৃদ্ধি মেডিচিনৰ দাম বৃদ্ধি এই গোটেই চাৰিটাৰ ওপৰত আমি অসম তৃণমূল কংগ্ৰেছে আজি এই প্ৰতিবাদ কৰিছোঁ আমি আগতে মেমৰেণ্ডাম যোগে প্ৰতিবাদ কৰিছিলোঁ আমি এইবিলাক বৃদ্ধি নকৰিবৰ কাৰণে দাবী জনাইছিলোঁ কিন্তু এই চৰকাৰে কোনো দাবী কোনো গণতান্ত্ৰিক দাবীৰ প্ৰতি কোনো গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি এই চৰকাৰে কেতিয়াও কৰ্ণপাত নকৰে গতিকে আমি আজি পুনৰ আমি এই প্ৰতিবাদৰ যোগেদি অসমৰ ৰাইজৰ এই দুখৰ আমি সমভাগী হ'ব খুজিছোঁ কি ক'লে বিচাৰিছোঁ দিছপুৰ চলো বুলি আমি নাম দিছোঁ আমি দিছপুৰ আমি আজি এখন আমাৰ ষ্টেট কমিটিয়ে কৰিছে আমাৰ ইয়াত গোটেই বাকী জিলা কমিটি বা অন্যান্য শাখাবিলাক ইয়াত অহা নাইকিয়া আমাৰ ষ্টেট কমিটি আমি দিছপুৰলৈকে যাব খুজিছোঁ কেপিটেল কমপ্লেক্সলৈকে আমি তাৰ কাৰণে ওলাইছোঁ